হয়, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা বালিপাৰা উপশাখা লগতে ফুলবাৰী প্ৰাথমিক গোটৰ সহযোগত 2026 বৰ্ষত চাহ জনগোষ্ঠীয় সমাজৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে উত্তীৰ্ণ হৈছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত, সেইসকল ছাত্ৰ ছাত্ৰীক আজি আমি সম্বৰ্ধনা আগবঢ়াইছোঁ। আৰু এই অনুষ্ঠানটি ফুলবাৰী চাহ বাগিচাৰ 5 নম্বৰ লাইনৰ জগন্নাথ ভৱনত আমি আয়োজন কৰিছোঁ। আৰু সুন্দৰভাৱে এই মানে অনুষ্ঠানটি আয়োজন খুবেই বেছি ভাল লাগিছে। আৰু মানে প্ৰত্যেক বছৰে এই অনুষ্ঠানটো আমি কৰোঁ, আৰু আমিও এই বছৰ ভাবিলোঁ যে আমি কৰিব লাগিব বুলি পেলাই। আৰু আমাৰ যি কমিটি আছে, বা যিহেতু মই তেজপুৰ শাখাত মই আছোঁ সহকাৰী সম্পাদক হিচাপে, লগতে আমাৰ বালিপাৰা চাব ব্ৰাঞ্চত যিসকল বিষয়ববী আছে চবেই আমি ডিছকাশ্যন কৰিলোঁ আৰু চিন্তা চৰ্চা কৰি পেলাই এই অনুষ্ঠানটো আমি কৰিলোঁ। আৰু খুবেই বেছি ভাল লাগিছে, ইমান ছাত্ৰ ছাত্ৰী আজি আহিছে, আমিও তেখেতসকলক মৰমেৰে সন্মান দিব পাৰিছোঁ। আৰু তেখেতসকলে যি মানে কষ্ট কৰি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে, মই মানে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলৰ ভৱিষ্যত যাতে উজ্জ্বল হওক, তেখেতসকলৰ সপোন যাতে পূৰণ হওক, আৰু তেখেতসকলে যি কৰিব বিচাৰিছে এই ক্ষেত্ৰত যাতে তেখেতসকলে আগবাঢ়ি যাওক। আৰু আমাৰ জনগোষ্ঠীটো এটা পিছপৰা জনগোষ্ঠী, আৰু আমাৰ জনগোষ্ঠীত ডক্টৰ, ইঞ্জিনিয়াৰ হওক, চাৰ্টাৰ্ড একাউণ্ট হওক, চব ক্ষেত্ৰতে যাতে মানে আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ। আমি আজি 130 গৰাকীক আমি আজি সম্বৰ্ধনা আগবঢ়াইছোঁ। আৰু খুবেই বেছি ভাল লাগিছে, আমি চবকে নিমন্ত্ৰণ কৰিছোঁ, চবেই আহিছে, আৰু পজিটিভ মানে আমাৰ কাৰণে আমি ক'ব পাৰি। আৰু আমাৰ লগত বিশেষ অতিথিসকলো আছিলে, অতিথিসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত থকাৰ কাৰণে। হয়, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা বালিপাৰা উপশাখা লগতে ফুলবাৰী প্ৰাথমিক গোটৰ সহযোগত 2026 বৰ্ষত চাহ জনগোষ্ঠীয় সমাজৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে উত্তীৰ্ণ হৈছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত, সেইসকল ছাত্ৰ ছাত্ৰীক আজি আমি সম্বৰ্ধনা আগবঢ়াইছোঁ। আৰু এই অনুষ্ঠানটি ফুলবাৰী চাহ বাগিচাৰ 5 নম্বৰ লাইনৰ জগন্নাথ ভৱনত আমি আয়োজন কৰিছোঁ। আৰু সুন্দৰভাৱে এই মানে অনুষ্ঠানটি আয়োজন খুবেই বেছি ভাল লাগিছে। আৰু মানে প্ৰত্যেক বছৰে এই অনুষ্ঠানটো আমি কৰোঁ, আৰু আমিও এই বছৰ ভাবিলোঁ যে আমি কৰিব লাগিব বুলি পেলাই। আৰু আমাৰ যি কমিটি আছে, বা যিহেতু মই তেজপুৰ শাখাত মই আছোঁ সহকাৰী সম্পাদক হিচাপে, লগতে আমাৰ বালিপাৰা চাব ব্ৰাঞ্চত যিসকল বিষয়ববী আছে চবেই আমি ডিছকাশ্যন কৰিলোঁ আৰু চিন্তা চৰ্চা কৰি পেলাই এই অনুষ্ঠানটো আমি কৰিলোঁ। আৰু খুবেই বেছি ভাল লাগিছে, ইমান ছাত্ৰ ছাত্ৰী আজি আহিছে, আমিও তেখেতসকলক মৰমেৰে সন্মান দিব পাৰিছোঁ। আৰু তেখেতসকলে যি মানে কষ্ট কৰি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে, মই মানে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলৰ ভৱিষ্যত যাতে উজ্জ্বল হওক, তেখেতসকলৰ সপোন যাতে পূৰণ হওক, আৰু তেখেতসকলে যি কৰিব বিচাৰিছে এই ক্ষেত্ৰত যাতে তেখেতসকলে আগবাঢ়ি যাওক। আৰু আমাৰ জনগোষ্ঠীটো এটা পিছপৰা জনগোষ্ঠী, আৰু আমাৰ জনগোষ্ঠীত ডক্টৰ, ইঞ্জিনিয়াৰ হওক, চাৰ্টাৰ্ড একাউণ্ট হওক, চব ক্ষেত্ৰতে যাতে মানে আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ। আমি আজি 130 গৰাকীক আমি আজি সম্বৰ্ধনা আগবঢ়াইছোঁ। আৰু খুবেই বেছি ভাল লাগিছে, আমি চবকে নিমন্ত্ৰণ কৰিছোঁ, চবেই আহিছে, আৰু পজিটিভ মানে আমাৰ কাৰণে আমি ক'ব পাৰি। আৰু আমাৰ লগত বিশেষ অতিথিসকলো আছিলে, অতিথিসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত থকাৰ কাৰণে।